নমস্কাৰ বন্ধুসকল, হাই সেকেন্ডাৰী পাছ কৰা বন্ধুসকলৰ কাৰণে বহুত বেছি এটা ভাল খবৰ আহি পৰিছে। অসম চৰকাৰৰ ফালৰ পৰা নতুন এটা আপডেট আহি পৰিছে। ইলেকশ্যনৰ সময় হয়, গম পোৱা চাগে। গতিকে ইলেকশ্যনৰ সময়তে ছাৰে প্ৰকাশ কৰিছে এটা নতুন অফাৰ বুলিয়ে ক'ব পাৰি। বন্ধুসকল, হাই সেকেন্ডাৰী পাছ কৰা বন্ধুসকলে লাভ কৰিব গভৰ্ণমেণ্ট স্কুটি। হয়, আপোনালোকে ঠিকেই শুনিছে। হাই সেকেন্ডাৰী পাছ কৰা বন্ধু যিসকল আছে তেওঁলোকে প্ৰায় লাভ কৰিব গভৰ্ণমেণ্ট স্কুটি। আৰু এই স্কুটিসমূহ কোনে কোনে লাভ কৰিব সেই সম্পৰ্কে ধুনীয়াকৈ জনাই দিব বিচাৰিছোঁ বন্ধুসকল। আৰু আপোনালোকক কোন ৱেবছাইটত এপ্লাই কৰিব সেইটো দেখাই দিব বিচাৰিছোঁ। আপোনালোকে এপ্লাই কৰিবৰ কাৰণে গুগলত যাব। গুগলত গৈ পেলাই আপোনালোকে আসাম প্ৰজ্ঞান ভাৰতী স্কুটি স্কিম এইটোত আপোনালোকে ক্লিক কৰিব লাগিব। মানে এই যোনটো লিংক আছে এইটো লিংকত যাব লাগিব। লিংকটো আপোনালোকে ফাৰ্ষ্টত এইটো চাব, তাৰপিছত স্ক্ৰল কৰিব অলপ তলত যোনটো গভৰ্ণমেণ্ট ৱেবছাইট সেইটোতহে ক্লিক কৰিব। তাৰপিছত আপোনালোকে এই গভৰ্ণমেণ্টটো চাব পাৰিছে, যোনটো গভৰ্ণমেণ্টৰ চিম্বল আছে এইটো হয়, এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ লিংক এপ্লাই লিংকটো দি দিব। আৰু এপ্লাই লিংকটো এতিয়ালৈকে প্ৰকাশ কৰা হোৱা নাই। প্ৰকাশ কৰিলে আপোনালোকে অতি শীঘ্ৰে এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই কৰাৰ পিছত এটা মেৰিট লিষ্ট প্ৰকাশ কৰিব। সেই মেৰিট লিষ্টত আপোনাৰ নাম থাকিলে সেইদিনাখন আপোনালোকে যাব লাগিব ভিজিটৰ কাৰণে, মানে আপোনাৰ স্কুটিটো আনিবৰ কাৰণে। আপোনাক ফোনো কৰিব যদি ফোন নম্বৰটো প্ৰপাৰলি দিয়া হয়। এপ্লিকেশ্যন মানে আবেদন কৰাৰ সময়ত যদি উল্টা পুল্টা ফোন নম্বৰ দিয়ে তেতিয়া অসুবিধা হ'ব পাৰে বন্ধুসকল। কাৰণ ফোন কল নাহিলে আপোনালোকে কেনেকৈ গম পাব যে আপোনাৰ স্কুটিটো আহিছে নাই। আৰু ইয়াৰ ক্ষেত্ৰত গাৰ্লছৰ ক্ষেত্ৰত কিমান পাৰ্চেণ্ট, বইজৰ ক্ষেত্ৰত কিমান পাৰ্চেণ্ট সেই সম্পৰ্কে জনাই দিব বিচাৰিছোঁ। গাৰ্লছৰ ক্ষেত্ৰত মাত্ৰ 60% পালে আপোনালোকে, যিসকল গাৰ্লছ কেণ্ডিডেট আছে তেওঁলোকে ধুনীয়াকৈ স্কুটিটো পাব। আৰু বইজৰ ক্ষেত্ৰত 75 বুলি আছে। আগৰবাৰ যিহেতু 75 দিছে, এইবাৰো 75 দিয়াৰ চান্স আছে। কিন্তু ইয়াৰ ওপৰতে বহুতো ল'ৰা কেণ্ডিডেট যিসকল আছিলে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিলে। এইবাৰ 70%ত যিসকল কেণ্ডিডেট আছে, যিসকল ল'ৰা আছে 70%ত দিয়াৰ চান্স আছে। কিন্তু গভৰ্ণমেণ্টে ডাইৰেক্টলি কোৱা নাই যে 70%ত দিম বুলি। এতিয়ালৈকে 75 কৈ আছে। কিন্তু ইয়াৰ ওপৰত এটা প্ৰতিবাদ সাব্যস্ত কৰিছে বইজ কেণ্ডিডেটসকলে। কিন্তু ইয়াৰ ওপৰত কি ডিচিশ্যন দিয়ে সেই সম্পৰ্কে আমি ডাইৰেক্ট আপডেট পোৱা নাই। আৰু ডাইৰেক্ট আপডেট পালে তোমালোকক ধুনীয়াকৈ জনাই দিম। গতিকে বন্ধুসকল, অতি শীঘ্ৰে তোমালোকৰ স্কুটিটোৰ কাৰণে বস্তুকেইটা আবেদন ষ্টাৰ্টিং হৈ যাব। আৰু এপ্লাই কৰাৰ পিছত তোমালোকে ধৰি লোৱা আগৰবাৰ যিহেতু জুন জুলাই আগষ্ট ছেপ্টেম্বৰত অক্টোবৰত দিছিলে স্কুটিটো। গতিকে তোমালোকৰ জুলাই মাহৰ ভিতৰত তোমালোকে এপ্লাইটো সম্পন্ন হোৱাৰ পিছত অতি শীঘ্ৰে তোমালোকক ফোন কলৰ জৰিয়তে মাতিব স্কুটিটো দিয়াৰ কাৰণে। লগতে বন্ধুসকল, যিসকলে মেট্ৰিক পাছ কৰিছে তেওঁলোকক 10,000কৈ প্ৰভাইড কৰিব অসম চৰকাৰে। যিহেতু এইটো কথা মই কোৱা কথা নহয়, এইটো এটা মিটিঙত প্ৰভাইড কৰিছে আৰু মিটিঙত কথাটো কৈছে। যদি বিচাৰে আপোনালোকে গৈ পেলাই এইটো ছাৰৰ কথাটো মন্তব্যটো শুনিও ল'ব পাৰি। গতিকে বহুত বেছি ভাল খবৰ বুলি ক'ব পাৰি। যিসকল বন্ধুসকলে হাই ছেকেণ্ডেৰী পাছ কৰিছে তাত 60% আছে। 60%তকৈ বয়স হ'লেও আপ থাকিলেও টেনশ্যন নাই। এইবাৰ মানে চৰকাৰে এটা ৰুল কৰিব পাৰে। এনেকুৱাও হ'ব পাৰে যে বয়সৰো 60%, ছোৱালীৰো 60%, মানে জেণ্ডাৰ কোনো ডিছক্ৰিমিনেশ্যন নকৰে। যদি এনেকুৱা হয় তেন্তে বহুতো কেণ্ডিডেট আছে সকলোৱে স্কুটি লাভ কৰিব গভৰ্ণমেণ্ট ফালৰ পৰা। গতিকে কি সম্পৰ্কে নতুন আপডেট আহে আপোনালোকক জনাই থাকিম মই। মুঠতে চেনেলটো ছাবস্ক্ৰাইব কৰিলে আপোনালোকে 100% আপডেটবোৰ পাই থাকিব। মুঠতে ছাবস্ক্ৰাইব কৰি ৰাখা। অতি শীঘ্ৰে আবেদন প্ৰক্ৰিয়া ষ্টাৰ্ট হোৱাৰ লগে লগে তোমালোকক মই জনাই দিম। ইমানকৈ সামৰণি মাৰিছোঁ আৰু নেক্সট ভিডিঅ'ত বাকী আপডেটবোৰ দি দিম। ধন্যবাদ।